10,000 টকাকে দি আছে সেইটো কাৰ আঁচনি মনমোহন সিং যেতিয়া প্ৰধানমন্ত্ৰী আছিল সোনিয়া গান্ধী যেতিয়া ইউপিএ চৰকাৰৰ অধ্যক্ষ আছিল সেই সময়ত NRLM বুলি এটা আঁচনি আছিল নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন যিটো সময়ত তৰুণ মুখ্যমন্ত্ৰী আছিল ৰকিবুল হুছেইন পঞ্চায়তৰ মন্ত্ৰী আছিল সেই সময়ত তাৰে আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন বুলি কয় আমি প্ৰত্যেকগৰাকী আত্মসহায়ক গোটৰ মহিলাক 10,000 টকাকে দিয়া আৰম্ভ আমি ৰাজমিস্ত্ৰীকো পইচা দিছিলোঁ মনত কৰা প্ৰত্যেকটো সমষ্টি এটা সমষ্টিত 15,000 ইণ্ডিভিজুৱেল বেনিফিট দিছিলোঁ সেই কথাবিলাক বহুতে পাহৰি গৈছোঁ আমি সেই কথাবিলাক আমি পাহৰি গৈছোঁ আলফাৰ উৎপাদন থাকিব পৰা নাছিলোঁ চালফাৰ উৎপাদন থাকিব পৰা নাছিলোঁ আলফাৰ ল'ৰাসকলক মাতি আনি টেবুলত বহাই আলোচনা কৰি আলফাৰ সমস্যা সমাধান কৰিবৰ কাৰণে যত্ন কৰিলোঁ অথচ আমাৰ 1 বছৰ কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ কাৰণে MOU-খন বাতিল কৰিব পৰা নাছিল যেতিয়াই ডক্টৰ মনমোহন সিঙৰ চৰকাৰ আহিল সোনিয়া গান্ধীৰ চৰকাৰ আহিল আমি MOU-খন আঁতৰাই আমি নতুনকৈ চাকৰি দিয়া আৰম্ভ কৰিলোঁ মই এইখিনি কথা এইকাৰণে মনত কৰিছোঁ যে আমি আজি পাহৰি গৈছোঁ আজি দুপৰীয়া স্কুলত বিনামূলীয়া খোৱা কাৰ আঁচনি কংগ্ৰেছে দিছে ইউনিফৰ্ম দিয়া কাৰ আঁচনি কংগ্ৰেছে দিয়া বিনামূলীয়া কিতাপৰ পৰা আৰম্ভ কৰি 8-10 ছোৱালী চাইকেল এই কথাবিলাক আমি কিয় ক'ব নোৱাৰোঁ যেতিয়া অৰ্থনৈতিক ব্যৱস্থা জলকীয়া হ'ল আইন শৃংখলাৰ কাৰণে আলফা ল'ৰাসকলক মাতি আনি আলোচনা মাজলৈ আনিলে MOU-খন যেতিয়া কেঞ্চেল হ'ল সেই সময়তে হিমন্ত বিশ্ব শৰ্মাই বিজেপিলৈ গৈ ক'লে যে তৰুণ গগৈ ডাঙৰীয়াই কি কৰিছে কিমান চাকৰি দিছে আমি চাকৰি দিম কেন্দ্ৰই ক'লে যে আমি 2 কোটি বছৰি চাকৰি দিম আৰু হিমন্ত বিশ্বই ক'লে যে আমি 25 লাখকে বছৰি চাকৰি দিম 25 লাখ 25 লাখ 25 লাখ 25 লাখ আজি 10 বছৰত কিমান কোটি হ'ব সকলো যুৱক আমাৰ গুচি গ'ল বিজেপিলে যেতিয়া ক'লে মহিলাসকলক বিভিন্ন ধৰণৰ আঁচনি দিম মহিলাসকল আমাৰ পৰা গুচি গ'ল ঠিক আছে মানুহে ক'লে যে সদায় কংগ্ৰেছ কৰি থাকে ভোট বেংক 350 টকা তোমালোকক দিয়া নাই আমাক দিয়ক আমি 100 দিনৰ ভিতৰত আমি 350 টকা দি দিম গোটেই ঠিকাদাৰৰ মানুহখিনি গুচি গ'ল আৰু জনজাতি আমি 100 দিনৰ ভিতৰত জনজাতি কৰি দিম আমাক ভোট দিয়ক সকলো সেই 6 জনগোষ্ঠীৰ মানুহ বিজেপিলৈ গুচি গ'ল যেতিয়া হিমন্ত বিশ্ব শৰ্মাই মই চিঠি কৰিছোঁ নিজৰ ইণ্টেলিজেন্সৰ যোগেদি গম পালে যে 6 জনগোষ্ঠীৰ মানুহখিনি ক্ষুব্ধ ঠিকাদাৰৰ মানুহখিনিয়ে জনজাতি নিদিয়া আৰু জনজাতি 350 টকা নিদিয়াকৈ নিদিয়াৰ কাৰণে ক্ষুব্ধ যেতিয়া বঙালী সম্প্ৰদায় হিন্দু মানুহখিনি কম ভোট দিছে যে বিজেপি গোটেই বিজেপিখিনি বঙালী মানুহখিনি প্ৰায় 90% নাই গুচি গ'ল সেই বঙালী মানুহখিনি আজি এজন